আমি আপোনাৰ মুখেৰে জানিব পাৰিছোঁ। প্ৰথমতে মই জয় জুবিন দা যিহেতু মই দাদাৰ কাৰণে অল অসম পদযাত্ৰা কৰি আছোঁ টুকুৰ তামোলপুৰৰ পৰা য'ত নেকি দাদাই মেট্ৰিক পাছ কৰিছিলে আৰু তাৰ পৰা মোৰ আহি আজি তাতে মই 26 অক্টোবৰত আৰম্ভ কৰিছিলোঁ এই জাৰ্ণিটো আৰু আজি মই আহি ডিব্ৰুগড় পালোঁ 43 নম্বৰ দিনত অৰ্থাৎ 42 নম্বৰ দিনত ৰাতি পাইছিলোঁ। আজি তাতে মই এদিন থাকিলোঁ। আজি মোৰ 43 নম্বৰ দিন আৰু লগতে দাদাই যিহেতু নাহৰ পুলি ভাল পাইছিল আৰু দাদাই কৈছিল নাহৰ য'ত থাকিব তাতে মই থাকিম, গতিকে তাৰ কাৰণে মই যিমানখিনি পাৰোঁ দাদাৰ কাৰণে এই নাহৰ পুলি মই স্কুল কলেজ মন্দিৰ মছজিদ সকলোতে ৰোপণ কৰিবলৈ চেষ্টা কৰি আছোঁ আৰু বিশেষকৈ মোক যথেষ্টখিনি অসমবাসী ৰাইজে ছাপোৰ্ট কৰি আহিছে আৰু মই ভাবোঁ আগন্তুক দিনবিলাকতো মোক এনেকৈ ছাপোৰ্ট কৰি যাব। প্ৰায় মোৰ এই জাৰ্ণিটোৰ আৰু প্ৰায় 3 মাহ লাগি যাব। মই দাদাৰ কাৰণে কৰি আছোঁ আৰু আজিলৈকে কোনো এটা অসুবিধা হোৱা নাই, প্লাছ কোনো এটা খোৱা লোৱাৰ পৰা আদি কৰি কোনো এটা হেৰি হোৱা নাই আৰু মই বিশেষকৈ জানো যে আমাৰ অসমখনত থকা আৰু খোৱাটো মই পামেই, গতিকে আজিলৈকে দাদাহঁতে বা সমগ্ৰ অসমবাসীয়ে কৰি আহিছে আৰু মই আগন্তুক দিনবিলাকতো কৰিব বুলি মই আশা ৰাখিছোঁ।